নমস্কাৰ, মোৰ নাম পল্লৱ বৰা। নমস্কাৰ, মই পৰিস্মিতা বৰা। নমস্কাৰ, মোৰ নাম ভাস্বতী ভৰালী। আমি তেজপুৰ ইউনিভাৰ্চিটিৰ ওমেন ষ্টাডিজৰ ষ্টুডেণ্ট আৰু বৰ্তমান এডুকুৰ ফাউণ্ডেশ্যনত ইণ্টাৰ্ণ হিচাপে কৰ্মৰত। এগৰাকী নাৰীয়ে নিজকে প্ৰতিষ্ঠা কৰিবলৈ বহু ধৰণৰ পৰিশ্ৰম কৰে আৰু এই পৰিশ্ৰমৰ মাজতে নিজৰ কনফিডেন্স বঢ়াবলৈ প্ৰয়োজন হয় উপযুক্ত সাজ সজ্জা আৰু উপযুক্ত প্ৰসাধন। প্ৰকৃততে সময় আৰু পৰিস্থিতিৰ লগত মিলাকৈ এই প্ৰসাধনসমূহ ব্যৱহাৰ কৰাটো সঁচাকৈ এটি কলা আৰু এই কলা পেছা হিচাপে লৈ স্বাৱলম্বী হোৱাটো সঁচাকৈ প্ৰশংসনীয়। আহকচোন আমি লৈ যাওঁ আপোনালোকক মাফিজা খাতুন বাইদেউৰ ওচৰলৈ। নমস্কাৰ, মোৰ নাম মাফিজা। এখন একাডেমি আছে তেজপুৰত, মাফিজা মেকআপ একাডেমি বুলি। নমস্কাৰ, আপোনাৰ এই জাৰ্ণিটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে? মই ফাৰ্ষ্ট ফ্ৰিলেন্সাৰ হিচাপে কাম কৰিছিলো। ঘৰত থাকি পেলাই মই কল আহে ব্ৰাইডেল, এনেকে বিয়াবোৰতো আগতীয়াকে ডেটবোৰ ফিক্স হয়, তেতিয়া আৰু ঘৰত থাকি কাম কৰি আছিলো, প্ৰফেচনেলি কৰি আছিলো। বাকী মোৰ একাডেমিখন খোলা 2020 জানুৱাৰীত মই অপেনিং কৰিছো মোৰ একাডেমি। বাকী মই 2000 ফ্ৰিলেন্সাৰ হিচাপে কাম কৰিছো। আপুনি ক'ৰ পৰা ইনস্পায়াৰ হৈছিলে এই চেক্টৰটোত আহিবৰ কাৰণে? ইনস্পায়াৰ বুলিলে মই যিহেতু আজি 10 বছৰ মানে হ'ল শিকা, কোলাত চাগে আছিলে, কাৰণ মই সৰুৰ পৰাই কালচাৰ লাইনত জড়িত। মই স্কুলতো ইভেন মই কালচাৰ ছেক্ৰেটাৰীতে আছিলো আৰু গান গাই পেলাই আগত সৰু থাকোঁতে স্কুলত গান গাই বা নাচি পেলাই নাটক কৰি পেলাই খুব বেছি ভাল পাওঁ, আৰু যিহেতু তাৰে এটা পাৰ্ট হয় মেকআপ, গতিকে সৰুৰ পৰাই ভাল পাওঁ আনক সজাই পেলাই আৰু ধুনীয়া কৰি পেলাই, সেইটোৱে আৰু। আপোনাৰ এজ এ ওমেন এণ্টাৰপ্ৰেনাৰ হিচাপে আপুনি ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হোৱাত আপোনাৰ লাইফটো কেনেকৈ চেঞ্জ হ'ল? তেনেকে চেঞ্জ বুলিবলে ইমান বেছি একো নাই হৈছে যদিও, কাৰণ ষ্টাৰ্টিঙৰ পৰাই মোৰ ছ'চাইটি, মোৰ মা দেউতা, সমাজখনে বহুত বেছি ছাপোৰ্ট কৰিছে, দাদা ভাইটিসকলে। গতিকে এতিয়া ভাল লাগে, নিজে 2-5 টকা ইনকাম কৰিব পাৰিছো, নিজৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী নিজৰ ইচ্ছা যায় সেইখিনি কৰিব পাৰো, অলপ ভাল লাগে আৰু। বাকী তেনেকে বিশেষ চেঞ্জ একো নাই। বা আপুনি এই প্ৰফেশ্যনটোত আহোঁতে কিবা চেলেঞ্জেছ ফেচ কৰিছিলে নেকি? তেনেকে বিশেষ একো কৰা নাই, কিন্তু ষ্টাৰ্টিঙত আজি 10 বছৰৰ আগত, তেতিয়া মানে কি হয়, মই যিহেতু তেজপুৰৰ পৰা মোৰ ঘৰখন 10 to 14 কিলোমিটাৰ দূৰত হয় আৰু মই সদায় তেজপুৰত আহিবলগীয়া হৈছিল ট্ৰেইনিঙৰ কাৰণে। তো তেতিয়া অকমান যাতায়াত ব্যৱস্থাটো অকমান মানে আমাৰ তাতে এখন বাছ বা এখন মেজিকহে পোৱা গৈছিল, আৰু তেতিয়া অটো বা টমটম এইবোৰ একো নাছিলে। মোৰ অহা যোৱাত প্ৰব্লেম হৈছিল, আৰু ইয়াৰ ভিডিঅ'ৰ জৰিয়তে মোৰ দাদালে, মানে মোৰ দাদা এজন আছে আলফাজ, তো তেখেতক বহুত বহুত ধন্যবাদ। কাৰণ কেতিয়াবা মোৰ এনেকুৱা হয়, ক্লাছ মানে আমাৰ কামটো এনেকুৱা ন, কৰি থকাত তুমি টাইম হৈ গ'ল, তুমি এৰি আহিব নোৱাৰা যেতিয়ালৈকে তুমি কমপ্লিট ফেচ এটা মানে কমপ্লিট নকৰা গোটেইখিনি লোক। গতিকে তেতিয়া মানে কেতিয়াবা 6টা বাজি যায়, বাছ নাপায়, বাছ আমাৰ 6টা বজাত থাকে, তেতিয়া মই দাদাক কল কৰো, দাদা গাড়ী এনেকে নাপাওঁ নহয়। দাদাই কয় হ'ব তুমি থাকা, মই গৈ পেলাই লৈ আহিম। তো দাদাক মই এই ভিডিঅ'ৰ জৰিয়তে বহুত বহুত ধন্যবাদ, দাদাই মোক বহুতখিনি সেইখিনি ক্ষেত্ৰত ছাপোৰ্ট কৰিছে। বাকী চেলেঞ্জেছ বুলিবলে একো নাই, কাৰণ মই তেনেকে চেলেঞ্জ হিচাপে একো লোৱাই নাছিলো, সেনেকে কৰি পেলাই গৈ আছো, বাকী ৰাইজে মোক দিছে তাকে। আপোনাৰ ফাৰ্ষ্ট প্ৰজেক্ট আৰ্নিং কিমান আছিল? ফাৰ্ষ্টটো বহুত কম, কাৰণ আমি ষ্টাৰ্টিঙত যিহেতু ক'লোৱে মই বহুত পুৰণা, তেতিয়াতো বহুত কম। মই ফাৰ্ষ্ট যিহেতু আমাক ৰাইজে পতককে নতুন এজনী ষ্টুডেণ্টক বা যিকোনো কাম কৰা ষ্টুডেণ্টক ফাৰ্ষ্টতে আমি খুব ডাঙৰ এমাউণ্ট কাম কৰিব নোৱাৰো, আমি ষ্টাৰ্টিং লাহে লাহে আমাৰ কামবোৰ দেখুৱাব লাগে সেইটো হিচাপে। তো প্ৰথম মই পাৰ্টি মেকআপ কৰিছিলো বহুত কমত, 500-700 তেনেকুৱাত। তাৰ পিছত মোৰ বহুত বেছি ভয় আছিল, মই ব্ৰাইডেল এটা পাইছিলো ফাৰ্ষ্ট, আৰু সেইটো হ'ল তেজ। বাকী ইয়াতে কাম কৰিলো সেনেকে লাহে লাহে, সেই ব্ৰাইডেলৰ পৰাই মোক বহুত বেছি মৰম দিলে তেজপুৰবাসী ৰাইজে, বহুত বহুত ধন্যবাদ। বাকী সেনেকে এটা দুটা কাম কৰোতে এনেকে কৰি গলো। বাকী আৰু এখন কাম এনেকে তেজপুৰত পালো, তাতে আমাৰ তেতিয়া নাহিদ আফ্ৰিন বহুত বেছি ফেমাছ হৈ আছিলে তেখেতে, এতিয়াও ফেমাছ বাৰু, খুব ভাল গান গায়। তেতিয়া মানে নতুন তেখেতে জিকি পেলাই আহিছিল আৰু ইণ্ডিয়ান আইডল। তাৰপিছত বিয়াখনত তাই আহিব গম পালো, ময়ো বহুত বেছি এক্সাইটেড, নাহিদ আহি আছে তেখেতক। বাকী ভয়ো আছিলে, ইমান মানে চেলিব্ৰিটিবোৰ আহি আছে, মোৰ কামটো মই নতুন হয়। তো ব্ৰাইড গৰাকীকো এই ভিডিঅ'ৰ জৰিয়তে বহুত বহুত ধন্যবাদ। তেখেতৰ নামটো পাহৰিছো, মনত থাকিলে মই নামটো ললো হয়। বাকী তেতিয়া নাহিদ আহিলে, আন্টি আহিলে, নাহিদৰ
তাৰপিছত সুধিছে আৰু মানে যে মেকআপটো কোনে কৰিছে, ইমান ধুনীয়া হৈছে। তেতিয়া নাহিদ যিৰ লগত মোৰ কথা হ'ল, আৰু তেতিয়াৰ পৰা আজিলৈকে আমাৰ এটা ফেমিলি ৰিলেশ্যন। তাৰ পিছতে মোক ক'লে যে নাহিদ আহিলে মই তোমাক ক'ম। এতিয়া বিশ্বনাথ চাৰিআলিত আহিলে দুৰ্গা পূজাত বন্ধ দিছে, আহিছে বম্বেৰ পৰা। পিছত মই তাইক মেকআপ কৰিলো, আৰু তাইক মেকআপ কৰা যিটো ভিডিঅ' আপলোড হ'ল, তাৰ পিছতে মানে বহুতে গম পালে যে মই মেকআপ কৰি আছো। আৰু তাৰ পিছৰ পৰা লাহে লাহে তেনেকে কৰি আছো কাম। ইয়াতে আৰু এটা কুৱেশ্যন সোধো, আপুনি অনলি ফিমেলৰে মেকআপ কৰে নে মেলৰো মেকআপ কৰে? আমাৰ দুটাৰো হয়, ফিমেলো হয় মেলো হয়। কিয়নো আজিকালি দৰাবোৰে বহুত নিজকে খুব ধুনীয়াকে বিয়াৰ দিনটোত যেনেকে ছোৱালী এগৰাকী বিচাৰে, তেনেকে দৰাজনো বিচাৰে কিন্তু দেই। আৰু কইনাবোৰেও কয় বা অলপ দৰাক টাচ আপ কৰি দিব, মানে ফ্ৰেছ লুক এটা। যিহেতু লৰাবোৰে মেকআপ নলয়, কেতিয়াও মেকআপ নলয়, গতিকে এদিনৰ কাৰণে যেতিয়া তেওঁলোকে মেকআপ লয়, ইমান অভাৰ একো নাই, জাষ্ট ফ্ৰেছ লুক যিটো কয় আৰু সেইটো বস্তু হলে ভাল লাগে আৰু। মেকআপে কনফিডেন্স কেনেকে বুষ্ট কৰে বুলি ভাবে আপুনি? বহুত বেছি। কাৰণ আজিকালি মেকআপ সকলোৱে লয়, কাৰণ জোৰোণ মেকআপতো বৈকো দৰাৰ জোৰোণ, কিন্তু জোৰোণ দিবলৈ গৈছে আমি এনেকুৱা মেকআপ, মানে এনেকুৱা আমি ক্লাইণ্টটো পাইছো, জোৰোণ দিবলৈ গৈছে ভাইটিৰ বা এনেকে দেওৰ, তেতিয়াও কিন্তু বৌয়েকে বা ভন্টিয়ে মেকআপ লৈ পেলাইহে জোৰোণ দিবলৈ যায়। তো আজিকালি মেকআপটো মানে প্ৰত্যেক ক্ষেত্ৰতে মেকআপটো লগা হৈছে। যিহেতু আমি বহুতে আমাৰ মনত এটা হেৰি থাকে ন, ভাৱ থাকে, বা আমাৰ সমাজত কিছুমান মানুহৰ, সকলোৰে কথা কোৱা নাই, কিছুমান মানুহে কলা বগা, কাৰোবাৰ নাক দীঘল, কাৰোবাৰ চেপেটা, এইবোৰ দি পেলাই মানে তাচ্ছিল্য কৰে কিছুমানে। গতিকে মেকআপটোৱে তেওঁলোকৰ, আমাৰ চোৱা, ভগৱানে দিয়া আমাৰ যদি হাত ভৰি ভাল, গতিকে আমাতকে ধুনীয়া আৰু কোনো নাই পৃথিৱীত। আমি সকলোৱে ধুনীয়া, কিন্তু তাৰ মাজতো ধৰা এনেকুৱা হয় ন, মেকআপটোৱে মানে ধৰা কেতিয়াবা আমি যাতে তেখেতৰ যিটো কনফিডেন্স লেভেলটো যদি অকমান ল' হৈ থাকে, যাতে আমি খুব ধুনীয়াকে তেখেতক মানে ধুনীয়া কৰি তুলিব পাৰো। বাকীটো মানুহৰ মনৰ যিটো ভাল লগা এটা ধুনীয়া, সেই মনৰ ধুনীয়াটোহে মেইন ধুনীয়া হয়। সেইটোহে সত্য, মানে সঁচা ধুনীয়া, যিটো মনৰ পৰা ধুনীয়া। কিন্তু আমি মনটোতো ভিতৰত গৈ চাব নোৱাৰো, গতিকে বাহিৰত যিমানখিনি আমি কৰি দিব পাৰো আৰু সেইখিনি বস্তু। আপুনি বৰ্তমান বিউটি ইণ্ডাষ্ট্ৰীটোত কেনেকুৱা চেঞ্জ বিচাৰে? মই তেনেকে একো, মইতো যিমানখিনি পাইছো ঠিকে আছে, চলি গৈ আছো। চেঞ্জ বুলিবলে এটাই কথা কওঁ, বহুতৰ বিউটি বুলি নহয়, কি হয় আমাৰ মহিলাসকলৰো যদি কথা কওঁ, বহুতে মানে যে মেকআপৰ লাইনটো বেয়া, ইটো লাইন এনেকুৱা, ভাল বেয়া সকলো ঠাইতে আছে, বা সকলো বস্তুতে ভাল যদি থাকে বেয়াও থাকে, বা বেয়া থাকিলে ভালো থাকে। কথাটো এইটোৱেই যে আমাক সাপোর্ট লাগে, ফ্যামিলি সাপোর্ট লাগে, হাজবেণ্ডৰ সাপোর্ট লাগে। গতিকে আপোনালোকে সাপোর্ট কৰক নিজৰ ল'ৰা ছোৱালী, নিজৰ বোৱাৰী সন্তানক। তেওঁলোকে আপোনালোকৰ যদি সাপোর্ট পায়, মই ভাবো তেওঁলোক বহুত বেছি আগবাঢ়ি যাব পাৰে। কাৰণ বহুতৰ আজিকালি আমাৰ ছ'চাইটি, আমাৰ জেনেৰেশ্যনে কি বিচাৰে, ট্ৰেণ্ডত থকা বস্তুবোৰ বিচাৰে। যিকোনো বস্তু আমি ভিডিঅ' যিটো চাওঁ, ফোনত যিটো চাওঁ, আমাক সেইটো লাগে। গতিকে এতিয়া স্কিন ওপৰত আছে, কোৰিয়ান স্কিন, তাৰপিছত হ'ল এতিয়া যিহেতু মই ক'লোৱে অলপ আগতে যে আমি কেতিয়াও এটা স্কিলক লৈ পেলাই আমি কাম কৰি থাকিব নালাগে। আমি যিহেতু মেকআপ শিকিলোৱে, যেনেকে মই এতিয়া আজি 6 মাহ মান বাহিৰৰ আৰ্টিষ্ট হয় তেখেত, হিল জেলিল বা এনেকুৱা বহুত কেইটা ইণ্টাৰনেশ্যনেল। আৰু কিন্তু এতিয়া বাহিৰত যাবলৈতো বহুত বেছি এটা এমাউণ্ট লাগে, বা সময়ৰো প্ৰয়োজন হয়, যিহেতু নিজৰো ক্লাছ আছে। তো কলিকতাত আহে, দিল্লীত আহে ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট যিবোৰ থাকে, আন্তৰ্জাতিক পৰ্যায়ৰ, তো তেওঁলোকৰ পৰা মই নিজেও গৈ পেলাই শিকি আহো। আৰু তেওঁলোকৰ পৰা যেতিয়া শিকা হয়, বহুত নতুন নতুন টেকনিক পোৱা যায়, বহুত আপডেট টেকনিক পোৱা যায়, আৰু সেইখিনি আহি মই মোৰ ষ্টুডেণ্টক শিকাবলৈ ট্ৰাই কৰো। গতিকে আপোনালোককো এটাই কথা কওঁ, আমি আগত যিটো শিকিলো, আমি সেইটো মেকআপ লৈ বহি যাব নালাগে। যিহেতু আমি 5 বছৰ 6 বছৰ 3 বছৰ আগত শিকা হয়, সদায় নতুন নতুন প্ৰডাক্ট ওলাই আছে, নতুন নতুন টেকনিক ওলাই আছে। গতিকে আপোনালোকে যদি সদায় কাম কৰিব আছে, আপোনালোকে নিজকে আপোনালোকে এজ এ বিজনেছ ওমেন হিচাপে সদায় কাৰণে যদি নিজৰ নাম ৰাখিব বিচাৰে, তেন্তে মই এটাই কথা কম যে আপোনালোকে আপডেট ক্লাছবোৰ জইন কৰক, আপডেট টেকনিক যিবোৰ আছে টেকনিকত কাম কৰক, ভাল ভাল প্ৰডাক্টছ, মানে এনেকুৱা ভাল ভাল মিন্স এনেকুৱা নহয় যে বহুত দামী, আমি ৰিজনেবল বা আমি ইণ্ডিয়ান ব্ৰেণ্ডতো বহুত ভাল কাম কৰিব পাৰো যদি আমাৰ প্ৰপাৰ টেকনিক থাকে। মেইন হ'ল মেকআপৰ ক্ষেত্ৰত মই ভাবো যে প্ৰেক্টিচ বহুত বেছি ইম্পৰ্টেণ্ট হয়। প্ৰেক্টিচটো মানে আমাৰ হাতৰ কলা হয় ন এইটো। তো তুমি যিমান প্ৰেক্টিচ কৰি থাকিবা, তোমাৰ
সিমান ক্লিন হয় গতিকে আমি থিয়ৰি বেছি নিদো যিমানখিনি প্ৰয়োজন আমি সিমানখিনি থিয়ৰি কৰা আমি সদায় হেণ্ড প্ৰেক্টিচ ৰাখো যাতে তেওঁলোকে নিজৰ হাতখন দি পেলাই কাম কৰে চবৰে কিন্তু বেলেগ বেলেগ হয় চবৰ টেষ্টবোৰ বেলেগ বেলেগ হয় তো সকলোৱে খুব ধুনীয়াকে প্ৰেক্টিচ কৰে আৰু মোৰ বহুত বেছি ভাল লাগে কাৰণ আমাৰ ষ্টুডেণ্টে বহি নাথাকে শিকি ওলাই তেওঁলোকেও খুব ধুনীয়াকে কোনোবাই নিজৰ একাডেমি খুলিছে বহুত ষ্টুডেন্ট আছে লৈ ইফালে খাৰবেতিয়া ফালে ঢেকীয়াজুলি বহুত ষ্টুডেন্ট এনেকুৱা আছে ইফালে বিশ্বনাথ চাৰিআলি বহুতে নিজৰ নিজৰ একাডেমি খুলি নিজৰ নিজৰ ষ্টুডেণ্টক শিকাই আছে প্ৰফেচনেলিও শিকাই আছে আৰু তাতে মোক মাতে যে গেষ্ট হিচাপে ফিতা কাটি পেলাই তো মই বহুত বেছি প্ৰাউড ফিল কৰো মোৰ ষ্টুডেণ্টছক লৈ পেলাই তাকে সদায় আমাৰ স্কিন কেয়াৰৰ ইম্পৰ্টেঞ্চটো কি? স্কিন কেয়াৰ বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ স্কিনে আমাৰ স্কিনৰ এটা এজ থাকে মই এইটো মানে এইটো লাইনত অহাৰ পিছতে গম পাইছো আমি যদি ধুনীয়াকে আমি ডাইট মেইনটেইন আমি পানী খাওঁ আমাৰ শৰীৰটো যদি সুস্থ থাকে ন আমাৰ স্কিনটো এনে হেল্ডি থাকিব আৰু শৰীৰ সুস্থ থাকিবলৈ হলে আমি ভাল ভাল খাদ্য খাব লাগিব আমি ডাইট মেইনটেইন কৰিব লাগিব আমি য়োগা কৰিব লাগিব এক্সাৰচাইজ কৰিব লাগিব সেইবোৰ কৰিলে নৰ্মেলি নেচাৰেলি আমাৰ স্কিন গ্ল' কৰি থাকিব যেনেকে তোমাৰ স্কিন গ্ল' কৰি আছে আৰু এনে কচমেটিক বুলি ক'লে বহুতখিনি প্ৰডাক্টছ আছে সেইখিনি আৰু আপুনি এগৰাকী ফিমেল হিচাপে কেনেকে মেনেজ কৰে আৰু আপোনাৰ বৰ্তমান কেইজন ষ্টুডেণ্ট আছে? মেনেজ বুলিবলৈ হৈ যায় আমাৰ অকমান সময় মিলাই চলিব লাগে সময়বোৰ যে ৰাতিপুৱাৰ সময়খিনি ইমান টাইমত ব্ৰেকফাষ্টৰ টাইম বা সেনেকে ক্লাছৰ মৰ্ণিং 10টাৰ পৰা ক্লাছৰ টাইম সেনেকে আমাৰ ষ্টুডেণ্ট বৰ্তমান আমাৰ 700+ ষ্টুডেণ্ট আমাৰ একাডেমিৰ পৰা পাছ আউট হৈছে আৰু আমাৰ 3 মান্থৰ কোৰ্চৰ বৰ্তমান এতিয়া আমাৰ বেচ চলি আছে 28 বেচ আপুনি য়ং এছপায়াৰিং মেকআপ শিকিব বিচৰা ষ্টুডেণ্ট তেওঁলোকক কি এডভাইচ দিব বিচাৰিব? তেওঁলোকক এটা কথাই কওঁ য'তে নিশিকক কিয় মোৰ ওচৰত বহুত ভাল ভাল আৰ্টিষ্ট আছে অসমত আপোনালোকে য'তে নিশিকক কিয় আপোনালোকে ভালকে কৰক ভালকে প্ৰেক্টিচ কৰক ভালকে নলেজ লওক প্ৰডাক্ট নলেজ কাৰণ আমি ব্ৰাইডেল আৰ্টিষ্ট হয় বেছিখিনিয়ে কাৰণ আমি বেছি কইনাৰ মেকআপে কৰি থাকো গতিকে কইনা এজনীৰ কাৰণে তেখেতৰ বিয়াৰ দিনটো বহুত ডাঙৰ দিন হয় মানে লাইফত ক'ব গ'লে এটা দিনে পায় সেইটো হ'ল বিয়াৰ দিনটো সেইটো দিন আৰু নেক্সট টাইম তেখেতে কেতিয়াও ঘূৰাই নাপায় গতিকে তেখেতৰ সেই দিনটো আৰু বেছি তেখেতক ধুনীয়া কৰি তোলে তো তাৰে হেৰি থাকে আৰু ধৰক বহুত এনেকে ৰিস্ক থাকে যে কইনাৰ মেকআপ কাৰণ আমি ব্ৰাইডেল আৰ্টিষ্ট হয় ন আৰু কইনা এজনীৰ কাৰণে তেখেতৰ বিয়াৰ দিনটো বহুত ডাঙৰ দিন হয় যাতে তেখেতক ধুনীয়াতকে আৰু ধুনীয়া লাগক সকলোতকে ধুনীয়া যাতে কইনাজনীয়ে জিলিকি থাকক তাৰ কাৰণে আমি বহুত বেছি প্ৰেক্টিচ কৰিব লাগিব আমি ৰাইট নলেজ শুদ্ধ নলেজ আপোনাৰ ওচৰত থাকিব লাগিব কেনেকুৱা স্কিনত কি প্ৰডাক্ট ইউজ কৰিব লাগে ভাল টেকনিক থিয়ৰি প্ৰেক্টিকেল গোটেইখিনি থাকিব লাগে মই ভাবো আৰু আপোনালোকে বহুত বেছি প্ৰেক্টিচ কৰক নিশ্চয় আপোনালোকে সফল হ'ব মই বহুতৰ মুখৰ পৰা গম পাইছো লগতে মোৰ বহুত ফ্ৰেণ্ডছো আহে ইয়ালে তেওঁলোকে কৈছে যে আপুনি অকল মেকআপ শিকোৱাতে নহয় লগতে টেকনলজিকেল স্কিল হওক কমিউনিকেশ্যন স্কিল হওক মাৰ্কেটিং কেনেকে ছ'চিয়েল মিডিয়া হেণ্ডেল কৰে সেইবোৰ দিশতো আপুনি চায় আপুনি সেইটোত কি ক'ব বিচাৰে? হয় বহুত ডাঙৰ বহুত ভাল কুৱেশ্যন কৰিছা তুমি কাৰণ এতিয়া তুমিও জানা বা ময়ো জানো আজিকালি আমাৰ বহুত ভাল এটা প্লেটফৰ্ম হ'ল ছ'চিয়েল মিডিয়া ন' ডাউট বহুত আগৰ ষ্টুডেণ্টছবোৰ আছিলে কাম বিৰাট বেছি ভাল কৰে কিন্তু তেওঁলোকে কেমেৰাৰ আগত কথা ক'ব নাজানে বা নিজৰ একাউণ্টটো তেওঁলোকে প্ৰাইভেট কৰি থয় গতিকে এতিয়া আমি অকল নিজৰ গাঁওখনতে ফেমাছ নহয় আমি ষ্টুডেণ্টছক ফাৰ্ষ্ট ক্লাছৰ আমি ছ'চিয়েল মিডিয়াত লগতে মাৰ্কেটিং মোৰ যেতিয়া ব্ৰাইডেল থাকে ন তেওঁলোকক আমি কেনেকে হেণ্ডেল কৰিব লাগিব কাৰণ মই এইবোৰত বহুত বেছি প্ৰব্লেম ফেচ কৰিছিলো ফাৰ্ষ্ট টাইম যে মোৰ ক্লাইণ্ট থাকিলে মোৰ বিৰাট বেছি ভয় লাগে মই কেনেকে যাম ক্লাইণ্টক মই কেনেকে কথা পাতিম যাতে মোৰ ষ্টুডেণ্টছে এইবোৰ প্ৰব্লেম নাপায় আৰু মই নিজেও বহুত বেছি বাহিৰা ক্লাছবোৰ লৈ থাকো ইণ্টাৰনেশ্যনেল ক্লাছবোৰ লগতে মাৰ্কেটিঙৰ ক্লাছ মানে আমি কামৰ লগত যিকোনো কামৰ লগত বহুত বেছি ইম্পৰ্টেণ্ট হ'ল আজিকালি মাৰ্কেটিংটো আমি যদি মাৰ্কেটিং কৰিব পাৰো আমি আৰু দুগুণ স্পীডত যাব পাৰিম গতিকে আমাৰ ষ্টুডেণ্টে ছ'চিয়েল মিডিয়াৰ কাৰণে আমি আমাৰ ভৱেন মেধি বুলি ভাল ফটো তেখেতক আমি মাতি ষ্টুডেণ্টছ ফ্ৰেম কেনেকে ল'ব লাগে কাট কৰিলে ফটোজ ভাল দেখা ক'ত কাট কৰিলে বেয়া দেখা কিছুমানে আপলোড কৰে ফটো কি হয় ক্ৰেক হৈ যায় মানে ব্লাৰ হৈ যায় কাট হৈ যায় গতিকে কোৱালিটি যাতে ভাল হয় বেকগ্ৰাউণ্ড কেনেকুৱা হ'ব লাগিব লাইট কেনেকে থাকিব লাগিব মানে কইনাজনীয়ে যদি ৰেড কালাৰ পিন্ধিছে আমি বেকগ্ৰাউণ্ডটো কেনেকে ৰাখিম কাৰণ সদায় আমি ফটোগ্ৰাফাৰ মাতি পেলাই আমি পেমেণ্ট কৰি পেলাই শ্বুট কৰিব
প্ৰফাইল বনাবলৈ, মেকআপ আৰ্টিষ্টবোৰৰ প্ৰফাইল বনাবলৈ বহুত বেছি এটা সময় লাগে। গতিকে আমি ষ্টাৰ্টিঙৰ পৰা আমি তেওঁলোকৰ প্ৰফাইলটো বনাই বনাই যাম যে আজি আই মেকআপ কৰিছে, লিখি দিয়া যে টুডে আই মেকআপ প্ৰেক্টিচ ক্লাছ, লগতে কালি যদি কোনোবাই আইব্ৰ' কৰিছে আইব্ৰ' ক্লাছ, হেয়াৰ ষ্টাইলৰ ক্লাছ, এনেকে আমাৰ যেতিয়া প্ৰফাইলবোৰ আমি মানে আমাৰ প্ৰফাইলত আপলোড কৰি থাকো, তেতিয়া কি হয় ক্লাইণ্টৰো এটা বিশ্বাস হৈ যায় বা ছ'চাইটিও চাই থাকে ন যে তাই আজি এইটো কৰিলে, কালি এইটো কাম কৰিলে, মানে তাইক মই মাতিলে তাই এই হেয়াৰ ষ্টাইলটো মোক কৰি দিব। আৰু যিদিনাখন আমাৰ ডাইৰেক্ট ফটো মানে যিখন চাৰ্টিফিকেট লৈ পেলাই তুমি মেকআপ আৰ্টিষ্ট মোক বুলি নামটো দিলা, তুমি কি কাম কৰিলা, ক'ত শিকিলা সেইবোৰতো আমাৰ ৰাইজে গম নাপায়। গতিকে মই কওঁ মানে মইতো এইটো দিশত বহুত বেছি গুৰুত্ব দিওঁ মোৰ ষ্টুডেণ্টক। আপোনালোকেও যদি ক'ৰবাত শিকি আছে, মেকআপ আৰ্টিষ্ট সকলক কৈছো আপোনালোকে বহুত বেছি নিজৰ ছ'চিয়েল মিডিয়াৰ ওপৰত, মাৰ্কেটিঙৰ ওপৰত, আৰু লগতে আমাৰ লগত কি হয় মেকআপৰ লগত আমাৰ ড্ৰেছ আপ মানে ষ্টাইলিঙো আমি জানিব লাগে যে এখন শাৰী যদি বেলেগ বেলেগ ডিজাইনত পিন্ধাও সেইখনো ভাল লাগে। তো তেনেকুৱা বহুত কথা থাকে, লাইটৰ ওপৰত কথা থাকে, ছ'চিয়েল মিডিয়া, মোবাইল ফটোগ্ৰাফী, নিজৰ ফোন দি পেলাই আমি খুব ধুনীয়া ৰিলচ কেনেকে আপলোড কৰিম, কাৰণ আজিকালি ৰিলচ বহুত ভাইৰেল হয় আৰু সেইবোৰৰ পৰাই আমাৰ কিন্তু ব্ৰাইডেল লুকিং আহে। আমি বেছিভাগ মোৰ কাৰণেতো বহুত বেছি ডাঙৰ প্লেটফৰ্ম এটা ছ'চিয়েল মিডিয়া। মোক আজি তেজপুৰৰ যদি 2-4জনে চিনি পায় তাৰ কাৰণটোৱে হ'ল ছ'চিয়েল মিডিয়া। কাৰণ আজিকালি সকলোৰে কাৰণে বহুত ইজি হৈ গৈছে। তুমি নিজৰ ৰুমত থাকি, নিজৰ ঘৰত থাকি কাম এটা কৰি ধুনীয়াকে লাইটিঙৰ ওপৰত তোমাৰ যদি নলেজ থাকে, খুব ধুনীয়াকে লাইট লগাই পেলাই তুমি ভিডিঅ' এটা মানে আপলোড কৰা, আৰু সেই ভিডিঅ'টোৰ যদি কোৱালিটি, ভইচ কোৱালিটি, লগতে তোমাৰ পিকচাৰ কোৱালিটি গোটেইখিনি ভাল হয়, মেকআপ আৰু বেছি ভাল হৈ যায়। আৰু তুমি কথা ক'বও জানিব লাগিব ক্লাইণ্টৰ লগত। আমাৰ এটা ধৰা কাম আহিল, আমি ষ্টুডেণ্টছক এনেকেও শিকাও যে তোমালোকে যেতিয়া ফাৰ্ষ্ট ব্ৰাইড বুকিং হ'ব, তুমি কি সুধিবা ক্লাইণ্টক, তুমি ডেটত দিয়া, লগতে তোমাৰ কিমান টাইমিঙত তুমি যাব লাগিব, তেখেতে কি মেকআপ লৈ আছে, আমাৰতো বহুত ব্ৰেণ্ড থাকে, কেনেকে কথা পাতিব, কেনেকে বুজাব ক্লাইণ্টক, আপোনাৰ স্কিন কি হয়, কাৰণ বহুতৰ স্কিন টাইপ বেলেগ বেলেগ থাকে। তো আমি ক্লাইণ্টৰ স্কিনৰ লগত আমি কেনেকে প্ৰডাক্ট ইউজ কৰিম, তেখেতক কেনেকে বুজাম, গোটেইখিনি আমি খুব ধুনীয়াকে দিওঁ। আৰু তাৰ কাৰণে আমাৰ ষ্টুডেণ্টে বেছি হেপী মেকআপ শিকি। মই বহুত বেছি ভাল পাওঁ যে তেওঁলোকে ইমান ধুনীয়াকে কাম কৰি আছে। মোৰ এটাই কথা, যাতে আমিতো কেতিয়াও মানে পৃথিৱীখনতো আমি সদায় কাৰণে পৃথিৱীত আমি থাকিবলৈ অহা নাই, যোনেই নহওক কিয়। মই ষ্টুডেণ্টছকো কওঁ, কেতিয়াবা কয় যে মেম এনেকে নকব, কাৰণ মই যদি কেতিয়াবা নোহোৱা হৈ যাওঁ, যাতে কামখিনি, মোৰ কলাখিনি মোৰ ষ্টুডেণ্টৰ হাতত বা ষ্টুডেণ্টৰ হেৰিত মানে মানুহে দেখা পায়, যাতে ফিজাৰ ষ্টুডেণ্ট হয় আৰু তেখেতে শিকাই থৈ গৈছে, সেইটো যাতে থাকিব লাগে সদায়। কাৰণ আমিতো নোহোৱা হৈ যাম ন। এতিয়া আমাৰ জুবিন দা নাই, কিন্তু জুবিন দাৰ গীত, জুবিন দাৰ সুৰ আমাৰ মাজত যিমান দিন থাকিব পৃথিৱীত, জুবিন দা জীয়াই থাকিব। তো তেনেকুৱা ধৰণৰ কথা, কাৰণ জুবিন দাটো বহুত ডাঙৰ, জুবিন দাৰ সমান নহয়। জাষ্ট মই এটা উদাহৰণ দিছো যে ময়ো কেতিয়াবা এনেকে নোহোৱা হৈ গ'লে যাতে মোৰ কাম মোৰ ষ্টুডেণ্টে খুব ধুনীয়াকে কৰি নিয়ে আৰু কথা মনতে